আজি আমি হোজাই শংকৰদেৱ নগৰলৈ আহিছোঁ। আহি আমাৰ যিটো এটা সাব ষ্টেচন আমাৰ ইয়াত আজি বনাই থকা হৈছে। এই সাব ষ্টেচনটোৰ এটাতকৈ ডাঙৰ ঐতিহাসিক কথা হ'ল যে আমাৰ কপিলী আমাৰ যিটো প্ৰজেক্ট আছে 120 মেগাৱাট প্ৰজেক্টৰ গোটেই কাৰেণ্টখিনি আমাৰ ইয়ালৈ আহিব আৰু তাৰ কাৰণে আমি ইয়াত এটা পূৰ্ণদমে এটা আমাৰ প্ৰতিশ্ৰুতি চলি আছে আৰু আমি এই গোটেইখিনিক আমি সোনকালে কৰি শেষ কৰাৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত আমি আহি চালোহি কাম প্ৰগ্ৰেছ ইলেক্ট্ৰিকেল ছাইডৰ প্ৰগ্ৰেছখিনি খুব ভাল হৈছে আৰু আমাৰ যিটো চিভিল ৱৰ্কৰ কামত যথেষ্টখিনি কাম আমাৰ কৰিবলগীয়া আছে। আজি আমি বিষয়াসকলৰ লগত আছোঁ, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ DC কনচাৰ্ণৰ মানুহ ইয়াত আছে আৰু বাকী সকলোখিনি আমি ইয়াত আহি বিতংভাৱে আমি গোটেইখিনি আলোচনা কৰিছোঁ আৰু আমি ভাবোঁ যে অহা আমি ছেপ্টেম্বৰ মাহৰ ভিতৰত আমাৰ টাৰ্গেট আছিলে মাৰ্চ মাহৰ ভিতৰত কমপ্লিট কৰা, মাৰ্চ 25ৰ ভিতৰত, কিন্তু কিছুমান অবষ্ট্ৰাকশ্যনৰ কাৰণে আমি কিছুমান কামৰ অগ্ৰগতি লেহেমীয়া হৈছে বুলি আপুনি গম পাইছে। একেবাৰে অগ্ৰগতি লেহেমীয়া বুলি কথা কোৱা নাই। কেতিয়াবা এনেকুৱা কথা হয় যে আপোনালোককো ক'ৰবাত আমাৰ সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে 10 মিনিট দেৰি হৈ যায়। মানে কথা প্ৰকৃতিৰ লগত জড়িত হৈ থকা কথা এটা আছেতো। আমি ৰাইটবুৱে কিছুমান আছে, তাতে ঘৰ এটা আছে, মন্দিৰ এটা আছে, মন্দিৰটো ভাঙি দিব নোৱাৰি, মছজিদ এটা আছে ভটকে ভাঙি দিব নোৱাৰি। এই গোটেই কথাবিলাক ৰাখি প্ৰক্ৰিয়াৰ মাজতে আৰু আমাৰ ইয়াত মাৰ্চত শেষ হ'বলগীয়া কাম এটা যদি ছেপ্টেম্বৰৰ ভিতৰত আমি কমপ্লিট কৰি দিব পাৰোঁ, তেতিয়াহ'লে ইফালৰ পৰা যিখিনি কাৰেণ্টটো আহিব, কাৰেণ্ট আহি আমাৰ ঘৰৰ দুৱাৰমুখত ৰৈ থাকিব, সেইটো যাতে নহয়, সেই গোটেইখিনিৰ কাৰণে এই ব্যৱস্থাটো আমি কৰা হৈছে। আৰু এইখিনি হ'লে আমাৰ বৃহত্তৰ হোজাই অঞ্চলৰ শংকৰদেৱ নগৰৰ পৰা আৰম্ভ কৰি আমি সুন্দৰভাৱে আমি বিজুলী যোগান ধৰিব পাৰিম। সেই আশাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছে যে আপুনি এই গোটেই বস্তুটো খুব সুন্দৰভাৱে আপোনালোকে নিৰীক্ষণ কৰক আৰু মই আপোনালোকৰ আগত কৈছোঁ যাতে আমি ছেপ্টেম্বৰৰ ভিতৰত নোৱাৰিলেও আমি অক্টোবৰৰ ভিতৰত আমি এই গোটেই ব্যৱস্থাটো সম্পূৰ্ণ কৰিম। আৰু মই নিজেও আহিছোঁ আৰু গোটেই বস্তুটো চাইছোঁ, গোটেইখিনি কামত সকলোখিনি কাম আছে। এই গোটেই কথাটো এটা ৰিকনচলেশ্যনৰ দৰকাৰ। আজি বিষয়াসকলৰ লগত মই ইয়াত বচিজিম কৰা নাই, মই কৈছোঁ যে আহক আমি সকলোৱে মিলি, যিসকল গডৰেজ কোম্পানী আহিছে তেখেতসকলকো কৈছোঁ যে আমি সুন্দৰভাৱে এটা পৰিৱেশ সৃষ্টি কৰি যাতে আমি ৰাইজক সোনকালে এইটো উপহাৰ দিব পাৰোঁ। বিষয়াসকলে ছাৰ কাম কাজৰ অসন্তুষ্টি হৈছে নেকি আপুনি? নাই, চব বিষয়াসকলে কাম কৰা আছে, ধুনীয়াকৈ কাম কৰি আছে। ইমানখিনি কাম আপোনাৰ হৈ আছে। কামৰ সন্তুষ্টি অসন্তুষ্টি নহয়, আমাৰ কামটো সম্পূৰ্ণ হ'ব লাগে। এইখিনিয়ে আমাৰ আজিৰ ডেটত আটাইতকৈ ডাঙৰ প্ৰাসংগিকতা। আৰু আপোনালোকৰ জৰিয়তে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক যিটো নিৰ্দেশ দিছে, সেই নিৰ্দেশো মই মন্ত্ৰী হিচাপে पालन करार कारणे जटपूर्ण मैं चेष्टा करूँ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।